हेलो लिटिल साइंटिस्ट की खबर तुम्हालोকক मैं लिटिल साइंटिस्ट बोली এই কারণে মাতিছো কাৰণ তোমালোকৰ যেটো এডোলেসেন্স টাইম আছে সেই টাইমখিনি এনেকুৱা ক্ৰিয়েটিভিটি থাকে না সেই ক্ৰিয়েটিভিটি তাৰ মানে এজন সাইন্টিষ্টৰ সমান হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল সেই কাৰণে তোমালোকক মই লিটিল সাইন্টিষ্ট বুলি সম্বোধন কৰিছো তো একচুয়ালি হয় তোমালোকে এটো মই কোৱা কথা নহয় এটো তোমাৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ বিভিন্ন বিভাগৰ বিজ্ঞানী সকলে পৰীক্ষা নিৰীক্ষা কৰি তোমালোকৰ এই মতবাদটো দিছে আৰু এটো আমি যেতে বিটি পঢ়িছো আমাৰ এই বিটি সেকশনত এইখিনি আমি পঢ়িছো ঠিক আছে সোৱা তোমালোকৰ যেহেতু সাইন্টিষ্টৰ ধৰণে তোমালোকৰ ব্ৰেইনে কাম কৰিব পাৰে সেই কাৰণে তোমালোকক মই আজি কিছুমান সাইকোলজিক্যাল ট্ৰিক শিকাম जीवो ट्रिकर सहायत তুমি কি কৰিব পাৰিবা আমাৰ যেটো ম্যাথমেটিক্সৰ एग्जाम আছে 21st হেতুত আমি কেনেকে তুক্কা ট্ৰিক ইউজ কৰিম ঠিক আছে তুক্কা ট্ৰিক আমি তুক্কা মাৰিও কিন্তু আমি বহুত কেটা এমসিকিউ আমি কারেক্ট কৰিব পাৰো যেকেটা আমি জানো হেকেটা আমি 100% কৰিম কিন্তু যেকেটা আমি নোৱাৰো হেকেটাৰ প্ৰতি আমি কেনেকে মানে অ্যাটেম্প কৰিম তো সেই বিষয় সোৱা प्रथम কথা হল কি তোমার যে কোনো কোশ্চেনৰ কাৰণে চাৰিটা অপচন থাকিব সপোজ তোমার ধৰিলে তোমার এনেকুৱা এটা কোশ্চেন আছে যে তোমার এটা ইয়াতে বহুপদ দ্বিঘাত সমীকৰণ দি দিছে বা বহুপদ এটা দিছে ধৰিলে তোমার ax² + bx + c = 0 যদি মূল দুটা আলফা আৰু বিটা হয় আলফা আৰু কি হয় বিটা তেন্তে তোমার এৰে যেটো তোমাৰ শূন্যবোৰৰ যোগফল কি হ'ব শূন্যবোৰৰ যোগফল কি হ'ব তোমাৰ এটা অপচন থাকিব এটা ধৰা এ অপচন এটো বি এটো সি আৰু এটো হৈছে তোমাৰ ডি ঠিক আছে তো তুমি এনেকুৱা চাৰিটা কি পাবা অপচন পাবা এতে তোমাৰ সা এক্সামিনাৰে তোমাৰ সাইকোলজিক্যালি কি খেলিব জানানে তুমি জেনেকে ভুল কৰিবা সেই মতেই তোমাৰ অপচনবোৰ বহাই দিব तार माने तुमी जे भूल करिबा ना तो हेटुर सापेक्षे तुमार ऑप्शन पुट करिब जाते तुमालोके भूल मेथडत अंकटो करिलो जाते मिला जान लागे तुमार आरो धुनियाके हेतु तुमार की हबो इनकारेक्ट हबो तो हे सापेक्षे आमी साबलै गला आमी की करिम प्रथमते आमी जिमानखिनि जानो आधाखिनि तो जानिम ना तो हे आधाखिनिर उपरत बेस करि आमी प्रथमते साम जे सिमिलार ऑप्शन कोत আছে सिमिलार ऑप्शन हे सिमिलार ऑप्शनर পৰা যেটো তোমাৰ বেছি মানে কারেক্ট বুলি মনত হয় তুমি হেতুতে টিক কৰিবা বুজি পাইছা মই কি কৈছো আৰু যেটো তোমাৰ একেবাৰে তোমাৰ আনলাইক যেটো তোমাৰ অপচন থাকিব সেই অপচনটো কেতিয়াও কি নহয় কারেক্ট নহয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু এইবোৰ কথা মই তোমালোকক আৰু এটা ভিডিওত কৈছিলো আৰু তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে অলৰেডি তোমালোকক 90 টা এমসিকিউ মই তোমালোকক বাছি দিছো তোমালোক অলৰেডি ভিডিও পাইছা তোমালোকে হেখিনি প্ৰ্যাকটিস কৰা আৰু কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব পাৰে হেখিনিও তোমালোকক মই দি দিছো তোমালোকে প্ৰ্যাকটিস কৰা তোমালোকৰ ডেফিনেটলি এক্সামটো ভাল হ'ব ভৰসা ৰাখা আৰু তোমালোকে ভিডিও নুচুৱাকৈ কোনো কমেন্ট নকৰিবা মই তোমালোকক কৈছো কিছুমান ষ্টুডেন্ট আছে না তোমাৰ ভিডিও নাচাই থাম্বনেল চাই प्रथम 1-2 मिनिट চাই তাৰ পিছত আৰু ভিডিও নাচাই তো পিছত যিখিনি কথা ৰৈ যায় হেখিনি তো নুশুনে তাৰ পিছত তোমাৰ কি কৰে কমেন্টবোৰ দি থৈ যায় যেটো আটাইতকৈ বেয়া স্বভাৱ মই কৈছো বেয়া স্বভাৱ বুলি কৈছো কাৰণ তুমি সম্পূৰ্ণ তথ্য নলুৱাকৈ কোনো বস্তুৰ ওপৰতে তুমি কমেন্ট কৰাটো প্ৰযোজ্য নহয় হেটো তোমাৰ ডে লাইফতো হয় ঠিক আছে তুমি শুনিবা প্ৰথমতে সম্পূৰ্ণ তথ্যখিনি জানিবা তাৰ পিছতে তুমি কমেন্ট কৰিবা কাৰণ লিসেনাৰ আটাইতকৈ ডাঙৰ তোমাৰ কিমান নলেজেবল পারসন হয় যে শুনিব পাৰে তেহে আটাইতকৈ ডাঙৰ মানুহ হ'ব পাৰে বুজি পাইছা কমেন্ট কৰাজন ডাঙৰ কেতিয়াও নহয় বুজি পালানে যেকে নহকছা তো তোমালোকে এই পদ্ধতিটো যদি অৱলম্বন কৰা আৰু তোমাৰ লং কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে আৰু এটা কথা মনত ৰাখিবা তুমি आंसर জানা না জানা যিখিনি তোমাৰ কোৱেশ্চনত দিয়া আছে ধুনিয়াকে কিন্তু এখিনি লিখি থৈ আহিবা যে গিভেন বা দিয়া আছে অমুক অমুক দিয়া আছে ঠিক আছে আৰু তোমাৰ কনস্ট্ৰাকশনৰ ক্ষেত্ৰত বা তোমাৰ ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত বা ত্ৰিভুজৰ ক্ষেত্ৰত তুমি একো না জানা তুমি তো এখিনি লিখিব পাৰিবা যে ধৰা হল অমুক ত্ৰিভুজৰ অমুক উন্নতি অমুক ভূমি অমুক বাহু তুমি তো এখিনি লিখিব পাৰিবা না তুমি হেখিনি লিখি থৈ আহিবা তথাপি তোমাৰ তাতে মার্ক ইনক্রিজ হবো
ঠিক আছে তুমি এৰি থৈ হাত নাই আমি এটাও এৰি থৈ নাহিম কাৰণ নিগেটিভ নাম্বাৰ নাই গতিকে আমি এৰি থৈ নাহিম তো তোমালোকে এই দুটা কথা মনত ৰাখিবা মনত ৰাখি তোমালোকে হেইটো তোমালোকে যদি ঘৰত প্ৰেক্টিস পেপাৰ আছে তোমালোকে প্ৰেক্টিস কৰা এতিয়াই প্ৰেক্টিস কৰা যদি ওএমআৰ সিট আছে তোমালোকে ওএমআৰ সিটতো তোমালোকে প্ৰেক্টিস কৰা আৰু নিজে চোৱা তোমাৰ কিমানখিনি কাৰেক্ট হল এই তুক্কা ট্ৰিকটো ইউজ কৰি তুমি কিমানখিনি সফল হ'ব পাৰিবা তুমি যেহেতু প্ৰেক্টিস কৰি আছা গতিকে তুমি ওএমআৰ সিট এটা লোৱা ওএমআৰ সিট এটা লৈ তুমি তাৰ পিছত হেতু তুমি আনসাৰ কেটা বহুৱাৰ পিছত তুমি নিজে এনালাইসিস কৰা যে কিমান কেটা কাৰেক্ট হয় মনৰ ছাত্ৰ ছাত্ৰী সকল সৰু এটা ভিডিও তোমালোকক ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে ধন্যবাদ তোমালোকে এপ্লাই কৰিবা আৰু এই কথাখিনি মনত ৰাখিবা নিশ্চিতভাৱে তোমালোকৰ মান ইনক্ৰিজ হ'ব ধন্যবাদ